আজিৰ এই আৰ্ট ডেডি একাডেমিৰ অন্তৰ্গত আমাৰ উপস্থিত থকা MCLA মহোদয়, আমাৰ এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আমাৰ UN একাডেমিৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, এই আৰ্ট ডেডি একাডেমিৰ অন্তৰ্গত আমাৰ অভিভাৱক অভিভাৱিকাসকল আৰু লগতে ইয়াত অংশগ্ৰহণ কৰা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি হৈছে আৰ্ট ডেডি একাডেমিৰ এটা এনুৱেল এক্সামিনেশ্যন। আজি সঁচাকৈ এই ইয়াত আহি মই খুবেই ভাল পাইছোঁ আৰু এই আৰ্ট এনুৱেল এক্সামিনেশ্যনৰ ওপৰত ভিত্তি কৰি আমাৰ মোৰ ছাত্ৰ ধনেশ্বৰ বড়ো ডাঙৰীয়াই ধুনীয়াকৈ এটা এক্সিবিশ্যন প্ৰদৰ্শন কৰিছে। সঁচাকৈ এই এক্সিবিশ্যনটোৰ জৰিয়তে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ আজি যি বিকাশ, তেওঁলোকৰ বিকাশটো প্ৰকাশ হৈছে, খুবেই ভাল লাগিছে। এনেকুৱা এক্সিবিশ্যন এটা শ্ব' কৰিব লাগিলে বহুত কষ্টৰ প্ৰয়োজন হয়, লগতে ল'ৰা ছোৱালী বহুত কষ্ট কৰিবলগীয়া হয়। আজি আৰু এই আৰ্ট এক্সামিনেশ্যনৰ জৰিয়তে এই এক্সিবিশ্যনটো যিটো দেখিলোঁ, সৰু সৰু অকণমান ল'ৰা ছোৱালীয়ে ধুনীয়া ধুনীয়া আৰ্টৰ প্ৰদৰ্শন কৰিছে, খুব ভাল লাগিছে। যিয়ে নহওক, এনেকৈ যে দেখা পাইছোঁ, এনেকৈ যিসকল ল'ৰা ছোৱালীৰ ছবিবিলাক আমি দেখিলোঁ বা তেওঁলোকৰ এই ছবিবিলাক ইয়াত অলংকৃত কৰি থোৱা হৈছে, তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনত এটা ভাল ভাৱ লাগিছে বা আনন্দ পাইছে। ইয়াৰ জৰিয়তে আকৌ যিসকল ইয়াৰ অভিভাৱক, তেখেতসকলেও খুব আনন্দিত হৈছে, নিশ্চয় ভাল লাগে। যিয়ে নহওক, মই মোৰ চিনাকিটো দিছোঁ। প্ৰথমে মই ক'ব বিচাৰোঁ, মোৰ ঘৰ গোৰেশ্বৰ। মই প্ৰথমতে আৰ্ট কৰিছিলোঁ। সৰুৰ পৰা মোৰ আৰ্টৰ এটা খুব ৰাপ আছিল। যিয়ে নহওক, এনেকৈ আৰ্ট শিকি শিকি এটা সময়ত মই চৰকাৰী চাকৰিও পালোঁ। চৰকাৰী চাকৰি হিচাপে মই এতিয়া বেতনা কাৰোবাৰ মিলন ME স্কুলৰ প্ৰধান শিক্ষক হিচাপে কাম কৰি আছোঁ। তাৰ লগতে মই ছবিটো ইমান সহজে এৰিব পৰা নাই। বিভিন্ন ঠাইত মই এনেকৈ আৰ্ট স্কুল কৰিছিলোঁ। কাউৰবাহা, বায়তা চাৰিআলি, গুৱাহাটী, ৰঙিয়া, গোৰেশ্বৰ, নাওকাটা আদি কৰি এনেকৈ বিভিন্ন ঠাইত মই আৰ্ট স্কুল খুলিছিলোঁ। তাৰ লগতে মোৰ বিভিন্নজন ছাত্ৰ ছাত্ৰী আজি হয়তো শিক্ষাগুৰু হিচাপে ওলাইছে। তাৰ ভিতৰত কাউৰবাহাত মই যেতিয়া আৰ্ট কৰিছিলোঁ, তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে, তাৰ ভিতৰত ধনেশ্বৰ, ৰণেন্দ্ৰ, এনেকৈ বিভিন্ন ছাত্ৰ ছাত্ৰী ওলাইছিলে। তাৰ পৰা ওলাই তেওঁলোকে শিক্ষক হিচাপে আজি ওলাব পাৰিছে। মই খুবেই ধন্য মানিছোঁ। মই খুব গৌৰৱ অনুভৱ কৰিছোঁ যে আজি মোৰ ছাত্ৰ হৈ ধনেশ্বৰে ইমান ধুনীয়াকৈ এটা এক্সিবিশ্যন শ্ব' কৰিছে। লগতে এনেকৈ যে আৰ্ট স্কুল কৰিছে, আৰ্ট স্কুল কৰি বিভিন্ন ঠাইত বিভিন্ন জিলাত এনেকৈ প্ৰদৰ্শন কৰিব পাৰিছে, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। লগতে এনেকৈ যাতে আৰু আমাৰ যিসকল ল'ৰা ছোৱালী, আমাৰ জৰিয়তে আৰু বিভিন্ন ল'ৰা ছোৱালী হয়তো আজি ওলাই আহিছে, শিকিব আহিছে, ইয়াৰ জৰিয়তে হয়তো এজন ল'ৰা ছোৱালীয়ে হয়তো আকৌ শিক্ষাগুৰু হিচাপে আহিব। মই আশা ৰাখিছোঁ। কিছুমানে ভাবে যে আৰ্টটো ইমান ভাল বস্তু নহয় বা আৰ্টক ইমান গুৰুত্ব সহকাৰে ল'ব নালাগে, কিছুমান তেনেকৈ ভাবে। কিন্তু সেইটো কথা নহয় যে আৰ্টৰ জৰিয়তেও এজন ব্যক্তি বহুত ওপৰলৈ যাব পাৰে। ইয়াৰ ভিতৰত মই ক'ব বিচাৰোঁ, মোৰ গোৰেশ্বৰৰে এজন ছাত্ৰ শ্ৰী অঞ্জন ৰয়, তেওঁ এতিয়া ৰয়েল আৰ্ট স্কুলত কাম কৰি আছে। তেওঁ এটা সময়ত মোৰ ছাত্ৰই আছিলে। তেওঁ ছাত্ৰ অৱস্থাত মোৰ তাত পঢ়ি মই শিকাইছিলোঁ গোৰেশ্বৰত। তাৰপিছত বায়তা চাৰিআলিটো লৈ গ'লোঁ। তাৰপিছত তেওঁ উচ্চ শিক্ষা লোৱাৰ কাৰণে কোকৰাঝাৰ আৰ্ট কলেজত এডমিশ্যন ল'লে। কোকৰাঝাৰ আৰ্ট কলেজত যেতিয়া এডমিশ্যন ল'লে, তাৰ পৰা পাছ কৰি তেওঁ আকৌ কেলকাতালৈ গৈছিলে। কেলকাতাত গৈও শিকি আহিলে। এতিয়া তেওঁ কেলকাতাৰ পৰা আহি বায়তা চাৰিআলি BEd কলেজৰ এজন প্ৰফেচাৰ হিচাপে আছে। তেনেকৈ যিহেতু এজন ছাত্ৰ মোৰ তেনেকুৱা অৱস্থাত ছাত্ৰ অৱস্থা আছিল, এতিয়া তেওঁ শিক্ষাগুৰু হিচাপে হ'ল বা BEd কলেজৰ এজন প্ৰফেচাৰ হিচাপে পাইছোঁ। তেওঁক পাই মই খুবেই ধন্য মানিছোঁ। তেওঁ যে এজন ভাল আৰ্টিষ্ট হৈ ওলাইছে, খুব ভাল লাগিছে। এনেকৈ হয়তো আৰু বিভিন্নজন ছাত্ৰ ছাত্ৰীৰ পৰা এনেকৈ এজন শিক্ষাগুৰু হিচাপে ওলাব। আৰু ইয়াত ভাবিছোঁ, ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আছে, এটা সময়ত হয়তো আৰু ভাল প্ৰদৰ্শন কৰিব পাৰিব।
ইয়াৰ পৰা এটা ভাল আৰ্টিষ্ট ওলাব, এনেকৈ হয়তো ওলাই এটা সময়ত নাম এটা হ'ব বা এই তামোলপুৰ জিলাৰ এটা নাম আহিব। মই আশা ৰাখিছোঁ যাতে ল'ৰা ছোৱালীবিলাকক আৰ্টত অলপ আগবঢ়াই দিয়ে। অলপ আৰ্টৰ জৰিয়তে মানে কি হয়, আমাৰ ডিচিপ্লিনটো দেখা পোৱা যায়। ল'ৰা ছোৱালীৰ যি আখৰ, আৰ্টৰ জৰিয়তে কিন্তু আখৰবিলাকো খুব ধুনীয়া হয়। আমি দেখোঁ কিছুমান ল'ৰা ছোৱালী মানে আখৰবিলাক ভালদৰে লিখিব নাজানে, ভালদৰে গঠন কৰিব নাজানে, কেনেকৈ লিখিব লাগে। কিন্তু আৰ্ট কৰা ল'ৰা ছোৱালী এটা মানে কি আছে, ধুনীয়া ডিচিপ্লিন, আখৰবিলাকৰ পৰিপাটিতা, মানে তাত কোনো ধৰণৰ কাটাকাটি নহয়, ধুনীয়া পৰিপাটিভাৱে লিখিব পাৰে বা ডিচিপ্লিন থাকে। আৰ্টৰ জৰিয়তে মানে কি কৰে, তেওঁলোকে ডিজাইন দি আখৰ লিখিবও পাৰে, বিভিন্ন ধৰণৰ ডিজাইন দিব পাৰে আখৰৰ, তেনেকৈ লিখিব পাৰে। বা আমি দেখোঁ যিসকল ল'ৰা ছোৱালী আৰ্টত এডমিশ্যন লৈছে তেওঁলোকৰ ঘৰতো পৰিপাটিতা আছে। তেওঁলোকৰ কাপোৰ কানিবোৰ খুলি ক'ত থ'ব লাগে বা তেওঁলোকৰ কিতাপ পত্ৰবোৰ ক'ত থ'ব লাগে বা তেওঁলোকৰ জোতাযোৰ ক'ত থ'ব লাগে, সেইখিনিও পৰিপাটিতা আছে। মানে আৰ্টৰ জৰিয়তে এটা মানে কি ডিচিপ্লিন মেইনটেইন হয়। যেই নহওক আৰ্টটো আমি বিভিন্ন প্ৰকাৰে পাইছোঁ, চাৰুকলা, কাৰুকলা, এনেকৈ বিভিন্ন প্ৰকাৰৰ আছে। আৰু ইয়াৰ লগতে আৰু এটা সুবিধা আছে আজিকালি, আৰ্টৰ ইয়াত শিকি ক্লাছ 10ত আজিকালি এটা সুবিধা হৈছে যে আৰ্টৰ জৰিয়তেও কি কৰিব পাৰে, এটা ছাবজেক্ট ল'ব পাৰে, 4th ছাবজেক্ট হিচাপে ল'ব পাৰে। 4th ছাবজেক্ট আৰ্টত লৈ তাতো প্ৰেক্টিকেল নাম্বাৰ 60 আছে আৰু থিয়ৰী 40 আছে, তাতো ডিষ্টেনশ্যন পোৱাৰ এটা সুবিধা আছে। আৰু এইটোও আছে চৰকাৰী বিদ্যালয়ৰ মানে যি চেণ্টাৰ, তাত সেই সুবিধাটো আছে। আৰ্টৰ ছাবজেক্টটো লৈ তেওঁলোকে কি কৰিব পাৰে, এটা এক্সট্ৰা মানে ছাবজেক্ট হিচাপে লৈ তেওঁলোকে 4th ছাবজেক্ট হিচাপে লৈ মানে পাছ কৰি দিব পাৰে, ভাল এটা মাৰ্ক ল'ব পাৰে, সেই এটা সুবিধা ৰাখিছে। যিয়ে নহওক আমি মানে ল'ৰা ছোৱালীসকলক যাতে এটা ভাল শিক্ষা দি আগবঢ়াই নিব পাৰোঁ, ভালদৰে যাতে শিকি যাব পাৰে, সেই আশা ৰাখিছোঁ। আৰু লগতে মই বিশেষ বেছি কথা নকওঁ, যিহেতু আজি পৰীক্ষাৰ দিন, সময়ো আহিছে। 10 বজাত টাইম দিছিলে যদিও তেওঁ অলপ কিছু বঢ়াই দিছে। যে নহওক মই ছাত্ৰ ছাত্ৰী লগতে অভিভাৱকসকলক এইটোৱে কামনা কৰোঁ, এইটোৱে আশা ৰাখিছোঁ যাতে তেওঁলোকে ল'ৰা ছোৱালীবিলাক খুব ভালদৰে লৈ আহি মানে এই আৰ্টৰ ওপৰত গুৰুত্ব দি ভালদৰে পঢ়া শুনাত আগবঢ়াই লৈ যাব পাৰে, সেইটো আশা ৰাখিছোঁ। লগতে আজিৰ পৰীক্ষাৰ মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰীক্ষাটো যাতে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে সুকলমে দিয়ে, এইখিনিয়ে মই কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ফিৰদৌছ ৰহমান ছাৰলৈ বহুত বহুত ধন্যবাদ থাকিল। আমাৰ মাজত আলহী এজন